খবৰ আশা কৰোঁ ভালে আছে। এতিয়া লাহেকৈ পিকনিকৰ ছিজনটো আহিল মানে বহুতে যায়ও আছে বা কৰিও আছে পিকনিক, নহয় জানো? পিকনিকৰ এই ছিজনটোত সেই আগৰ টাইমৰ নিচিনা এতিয়া একো সলনি হোৱা নাই। এটা প্লেন বনোৱাৰ লগে লগে মানে সেই আগৰ নিচিনাকৈ পইচা নাই, কিবা নাই প্ৰথমতে চব ৰেডি, একদম পূৰা ৰেডি। তাৰে পিছত বাহানা যোনটো প্লেনটো বনাব আপুনি ছাকচেছফুল হ'ব, এইটোতো আশা 2025তো নাছিল, 2026তো নাই। কি লাভ আছে? তো যুগ সলনি হ'ব, দিন সলনি হ'ব, কিন্তু আমাৰ সেই পৰম প্ৰক্ৰিয়াবিলাক যাম বুলি চব লিষ্ট বনোৱাৰ পিছত যিটো বাহানা বাজি পইচা নাই, এনেকৈ যাব নোৱাৰোঁ, সেনেকৈ যাব নোৱাৰোঁ, সেইবিলাক যোনটো বাহানা বাজি মানে এতিয়াও শেষ হোৱা নাই। তো আল্টিমেটলি কি চেঞ্জ কি হৈছে? আপুনিও মানে সেনেকৈয়ে আছে। চেঞ্জ হওক, এটলিষ্ট কথাখিনি দি কথাটোতো ৰাখক, কমচে কম পিকনিকৰ প্লেনটো বনাই কমচে কমটো পিকনিকটোত যাব, পইচাখিনি দি লিষ্ট বনোৱাৰ লগে লগে চব সেইখিনিতো কমচে কম আৰম্ভ কৰক, যাওক। বেকাৰ পিকনিক যাম প্লেন গ্ৰুপ বনাই কিনি একো কাম নাই। চেঞ্জ হওক, সলনি হওক, নহয় জানো?